নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলোৰে ভাল এটা পলম নকৰি আজি বিষয়বস্তু জানো ভিডিঅ'টিৰ আজি আমি পুখৰাজ ৰত্নৰ বিষয়ে জানিম পুখৰাজ ৰত্ন হৈছে বৃহস্পতি গ্ৰহৰ ৰত্ন গতিকে প্ৰথম আহিছো আমি পুখৰাজৰ নামসমূহলৈ পুখৰাজক আমি কি ধৰণে চিনাক্ত কৰিব পাৰো ইয়াৰ নাম হৈছে পুখৰাজ আমি পুখৰাজ বুলিও জানো পুষ্পৰাগমণিও ইয়াৰ আন এটা নাম পিতস্ফটিক বুলি কোৱা হয় পিতমণি বুলিও জানো জীৱৰত্নও ইয়াৰ আন এটা নাম আকুট বুলিও ইয়াক জনা যায় এতিয়া আহকচোন ইয়াৰ বৰণৰ বিষয়ে আমি জানো এই পুখৰাজ ৰত্ন হালধীয়া ৰঙৰ বগা ৰঙৰ হ'ব পাৰে পাতল ইখত হালধীয়া হ'ব পাৰে আদি বিভিন্ন ধৰণৰ বিভিন্ন বৰণৰ পুখৰাজ দেখিবলৈ পোৱা যায় ইয়াৰ প্ৰাপ্তি স্থান মানে ইয়াৰ উৎপত্তি স্থান ক'তনো এই বিষয়ে জানো আহক ৰুছ দেশৰ সাইবেৰিয়া অঞ্চল ব্ৰাজিলতো পোৱা যায় ব্ৰেডোচিয়াত পোৱা যায় শ্ৰীলংকা জাপান মেক্সিকো ইংলেণ্ডৰ কুইন্সলেণ্ড নিউ সাউথ ৱেলছ থাইলেণ্ড আমেৰিকাৰ মণ্টেনা পূব আফ্ৰিকা আদি স্থানত এই পুখৰাজ ৰত্ন পোৱা যায় এতিয়া আহো আমি ইয়াৰ উপকাৰিতাৰ বিষয়ে জানিবলৈ ইয়াৰ উপকাৰিতা বৰ্ণাই শেষ কৰিব নোৱাৰি পুষ্পৰাগমণি ধাৰণ কৰিলে মানে পুখৰাজমণি ধাৰণ কৰিলে ব্যক্তিৰ মন উদাৰ হয় পৰোপকাৰী ভাৱ জন্ম হয় ধাৰ্মিক হয় আদৰ্শবাদী হয় ব্যক্তিত্বৰ বৃদ্ধি হয় শুভ পৰিকল্পনাৰ উদয় হয় মনত ভক্তিভাৱৰ উদয় হয় মনত স্বাধীনতাৰ স্পৃহা জাগে শাস্ত্ৰজ্ঞ হয় সাধনাৰ প্ৰতিও কৰ্মক্ষেত্ৰত সাফল্য বৃদ্ধি হয় সাধনাৰ উপৰিও কৰ্মক্ষেত্ৰত সাফল্য বৃদ্ধি হয় উন্নতি বৃদ্ধি হয় ৰাজনৈতিক সফলতা পায় ব্যৱসায়ত সফলতা পায় আদি বিভিন্ন শুভ ফল প্ৰাপ্তি হয় এই পুষ্পৰাগমণি ধাৰণ কৰিলে মানে য়েলো চেফায়াৰ ধাৰণ কৰিলে এতিয়া আহো বৃহস্পতি গ্ৰহৰ মহাগুৰু বৃহস্পতি গ্ৰহৰ বাবে বা বৃহস্পতি গ্ৰহৰ অশুভ অৱস্থানে আমাৰ জীৱনত কি ধৰণৰ সমস্যা কঢ়িয়াই লৈ আহিব পাৰে আহকচোন যেনে যদিহে বৃহস্পতি গ্ৰহ আমাৰ কুণ্ডলিত অশুভ অৱস্থান ধাৰণ কৰিছে তেতিয়াহ'লে দাৰিদ্ৰতা আজীৱন থাকিব কুলহতা থাকিব জীৱনত কলংক থাকিব মিছা প্ৰবঞ্চনা থাকিব খলতা হঠতা নাশকতা পাপকাৰ্যত মতি মামলাবাজ স্ত্ৰীৰ দ্বাৰা প্ৰতাৰিত হোৱা উন্নতিত বাধা আদি পুষ্পৰাগমণি ধাৰণ কৰিলে শুভাশুভ ফল পোৱা যায় যদিহে এইসমূহ সমস্যা আপোনালোকৰ মাজত আছে তেতিয়াহ'লে পুষ্পৰাগমণি ধাৰণ কৰিলে ইয়াৰ শুভাশুভ ফল পাব এতিয়া আহোঁ বৃহস্পতি গ্ৰহৰ অশুভত্বৰ কাৰণে হোৱা কিছুমান ৰোগ আমাৰ দেহত কেনেধৰণে পীড়া কৰিব পাৰে কি ৰোগে আমাৰ দেহত পীড়া কৰিব পাৰে বৃহস্পতি গ্ৰহৰ অশুভ হোৱাৰ ফলত যেনে পাণ্ডু ৰোগ বক্ষজনিত ৰোগ পাকস্থলীৰ ৰোগ বদ হজম জিৱাক্ষত অম্লশূল অনিদ্ৰা কৰ্কট লিউমিয়া টিউমাৰ ইত্যাদি ৰোগৰ পৰা হাত সাৰিবলৈ পুখৰাজমণি ধাৰণ কৰিব লাগে এতিয়া একেবাৰে শেষত আমি জানো আহক এই পুখৰাজমণি বা এই য়েল্লো চেফায়াৰ আমি কি ধৰণে ধাৰণ কৰিব পাৰোঁ কি ধৰণে ধাৰণ কৰিব লাগে এই ৰত্নটি সোণ বা ৰূপত গঢ়াই বৃহস্পতিবাৰে পুৱাৰ ভাগত শোধন সংস্কাৰ কৰি সোঁহাতৰ তৰ্জনী আঙুলিত ব্যৱহাৰ কৰিব লাগে প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকক ধন্যবাদ জনাওঁ যে আমাৰ চেনেলটি আৰু আমাৰ ভিডিঅ'বিলাক আগবাঢ়ি যোৱাত আপোনালোকৰ মৰম আদৰ সাদৰে যথেষ্ট অৰিহণা আগবঢ়াইছে অনাগত সময়তো আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শ আৰু আশীৰ্বাদ আমাৰ চিৰকাম্য ধন্যবাদ